এটা কথা ঠিক যে কিছুমান ব্যক্তি থাকিব যোন হয়তো পোৱাৰ যোগ্য আছিলে, দৰমহাও পাইছিলে বা ট্ৰেইনিঙো আছে, কৰবাত নাম বাদ পৰি গ'ল। কিহৰ কাৰণে? নামবিলাকতো আমি কৰা নাই, মাণ্ডলিক আয়ুক্তই কৰিছিলে আৰু 2011-12তে কৰিছিলে আৰু নামবিলাক আমি কেবিনেট এপ্ৰুভেলৰ পিছত এতিয়া যাওঁতে বহুত ভুলো ওলাইছে। যিসকলে মনত ভাবে যে আমিও পাব লাগিছিল, এই পৰ্টেলটোত আপোনালোকেও আবেদন কৰি দিব। মোৰ কথা হ'ল পাবলগীয়া এজনো যাতে বঞ্চিত হৈ নাযায়। হয়তো এটা দিন দেৰি হ'ব, কিন্তু আমি পাবলগীয়া সকলোকে আমি সামৰি ল'ম। এমাহ বা 45 দিনৰ ভিতৰত আমি গোটেইখিনি চাই ল'ম। যি ধৰণে কৰিব লাগে আমি কৰি কৰি গৈ থাকিম। এটা হৈছে মেনেজিং কমিটি এপইণ্টমেণ্ট দিয়া। তেওঁলোকক আমি একো কৰিব নোৱাৰোঁ, কাৰণ সেইখিনিতো নিয়মত নাথাকে। কিন্তু চৰকাৰীভাৱে যিখিনিয়ে নিযুক্তি কোনোবা দিনা পাইছিল, সেই কেটেগৰী দিখিনি আজিৰ পিছত আমি তেওঁলোকৰ সমস্যাটো সমাধান কৰাৰ বাবেও আমি চেষ্টা কৰিম, যাতে কোনো বাদ পৰি যাব নালাগে। সন্মানীয় সংবাদ বন্ধু কৰ্মীসকলক মই জয়জয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এইকাৰণেই সংবাদমেলখনৰ আয়োজন কৰিবলগীয়া হ'ল। এই শিক্ষকসকল 1991 পৰা 2001 চনৰ ভিতৰত নিযুক্তি পোৱা শিক্ষক আছিলে। তাৰে ভিতৰত বহুদিন যুঁজ-বাগৰ কৰাৰ বিনিময়ত যোৱা 2020 চনৰ 7 নৱেম্বৰ তাৰিখে এটা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি সেই সময়ৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীদেৱে এটা কথা কৈছিল যে কেবিনেটত কিছু শিক্ষকক কোৱালিটি সিলেক্ট কৰি ৰখা হ'ল একমাত্ৰ মাণ্ডলিক আয়ুক্তৰ সিদ্ধান্ত অনুসৰি। আৰু মাণ্ডলিক আয়ুক্তই কিছুমান বিষয়বস্তু অলপ ভুলকৈ দিয়াৰ কাৰণে যিসকল শিক্ষক বাদ পৰি গৈছে তেখেতলোকক মাত্ৰ 45 দিনৰ ভিতৰত পুনৰ নিয়মীয়াকৰণ বা এমাহৰ ভিতৰত কৰা হ'ব বুলি তেখেতে সভাত ঘোষণা কৰিছে। আৰু তাৰ আগদিনা ঠিক 29 তাৰিখে 2021 চনৰ 30 জানুৱাৰীৰ দিনা এপইণ্টমেণ্ট হৈছিল আৰু 29 তাৰিখৰ দিনা মই প্ৰাক্তন সম্পাদক হিচাপে সেই সময়ৰ সন্মানীয় শিক্ষামন্ত্ৰীৰ লগত এটা মই আলোচনাত মিলিত হৈছিলোঁ। শিক্ষামন্ত্ৰী দেৱক কৈছিলোঁ যে ছাৰ বহু যোগ্য শিক্ষক থাকি গ'ল, এইখিনিকো আপুনি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেতিয়া তেখেতে ক'লে যে এইখিনিতো আমি কৰা নাই, মাণ্ডলিক আয়ুক্তৰ ভুলৰ কাৰণে যেতিয়া থাকি গৈছে, মই পুনৰ গোটেই বস্তুখিনি নিৰীক্ষণ কৰি 45 দিন বা এমাহৰ ভিতৰত নিয়মীয়াকৰণ কৰি দিম। তেনেস্থলত 2021 চনৰ 30 জানুৱাৰীৰ পৰা আজিলৈকে প্ৰায় 45 মাহ সময় পাৰ হৈ গ'ল। মুখ্যমন্ত্ৰীদেৱক বিভিন্ন সময়ত ৰাস্তাই পদূলিয়ে আমাৰ শিক্ষকসকলে অনুনয় বিনয় কৰোঁতে তেখেতে কয় যে খুব তাৎক্ষণিকভাৱে কৰা হ'ব। কিন্তু আজি এই শিক্ষকসকলে 91তে যেতিয়া নিযুক্তি পোৱা মাত্ৰ চাকৰি পাব কেইদিন। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, আপুনি সভাত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক। আপুনি 45 দিন বা এমাহৰ ভিতৰত যেতিয়া নিয়মীয়াকৰণ থাকি যোৱা শিক্ষকসকলক কৰিম বুলি কৈছিল, সেই আশাৰে বাট চাই এইসকল শিক্ষকে কোনো কাৰ্যসূচী লোৱা নাই, কোনো আন্দোলনৰ কাৰ্যসূচী লোৱা নাই, কোনো আপোনাৰ প্ৰতি বেয়া বিৰূপ প্ৰতিক্ৰিয়াও কৰা নাই। লগতে মই শিক্ষামন্ত্ৰী মহোদয়কো আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী দুয়োজনে বিষয়টো গুৰুত্ব সহকাৰে লৈ এই শিক্ষকসকলক সোনকালে এমুঠি অন্ন দিয়াৰ ব্যৱস্থা কৰিব লাগে। য'ত নেকি মুখ্যমন্ত্ৰীদেৱে এজন ডাইনামিক মুখ্যমন্ত্ৰী, তেখেত অসমৰ অতি এতিয়ালৈকে যিমানসকল মুখ্যমন্ত্ৰী হৈছে সৰ্বাধিক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ কৰ্মৰ দ্বাৰা নিজে প্ৰমাণিত কৰিব গৈ আছে আৰু সকলোৱে প্ৰমাণ দিছেও। আপুনি ইমান ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিছে, এই মাত্ৰ 2270 জন শিক্ষক এতিয়া তালিকাভুক্ত হৈ আছে। এই শিক্ষকসকলক ছাৰ আপুনি এমুঠি অন্ন দিয়াৰ তাৎক্ষণিকভাৱে ব্যৱস্থা কৰক। আৰু এই শিক্ষকসকল কিমান অফিচলৈ অহা যোৱা কৰিব? সেই 2021 চনৰ পৰা আজি 25 চন সোমাবহি হ'ল, 45 দিনৰ ঠাইত আপুনি আজি 48 মাহেও একো নকৰিলে। সেয়েহে আমি আপোনাক পুনৰ চৰণত ধৰি কাটৰে আহ্বান জনাইছোঁ। আপোনাক বিভিন্ন সময়ত আমি সাক্ষাৎ বিচাৰি এইবিলাক লখিমপুৰ আয়ুক্তৰ জৰিয়তে বিভিন্ন সময়ত আপোনাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈ বিভিন্ন পত্ৰ আমি পঠিয়াই আছোঁ যে আপুনি আমাক এবাৰ সাক্ষাৎ দিয়াৰ সুযোগ দিয়ক। আপুনি আমাক সাক্ষাতো নিদিয়ে আৰু কামটোও কৰি নিদিয়ে। সেইকাৰণে মনত অত্যন্ত দুখ পাইছোঁ। আৰু আপুনি সেইদিনাখন নিযুক্তি পত্ৰ বিলাই বাহিৰলৈ ওলাই যাওঁতে এগৰাকী শিক্ষকে আপোনাৰ গাড়ীৰ আগত পৰি দিছিলে। সেই মুহূৰ্তত মই প্ৰাক্তন সম্পাদক হিচাপে আজি এইকাৰণে আহিবলগীয়া হ'ল। সেই মুহূৰ্তত আপুনি কৈছিলে যে যিসকল শিক্ষক ৰৈ গৈছা সেইখিনিয়ে তোমালোকে ৰাস্তাত কন্দা কটা নকৰিবা, মই সম্পাদক ৰমেন শইকীয়াৰ লগত আলোচনা কৰি তাৎক্ষণিকভাৱে দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া শিক্ষকসকলে মোকো শান্তিত থাকিবলৈ দিয়া নাই যে ছাৰ আপোনাৰ লগত কি আলোচনা নহ'ল, আহক আজি আপুনি কওকহি। সেয়েহে
এই গণতন্ত্ৰ সন্মানীয় চতুৰ্থ মাধ্যমৰ জৰিয়তে আপোনাক আমি চৰণত ধৰি আহ্বান জনাইছোঁ, মহাশয় তাৎক্ষণিকভাৱে আপোনাৰ কথা ৰক্ষা কৰক। আমি আপোনাক নতুন ডিমাণ্ড একো দিয়া নাই। ইয়াৰ লগতে আপোনাক আৰু কেইটামান কথা কওঁ। সেইদিনা আপুনি সভাত কৈছিল এইসকল শিক্ষকৰ যিসকল শিক্ষকে মাত্ৰ এদিন হ'লেও চাকৰি কৰিছে তেখেতলোকক তাৎক্ষণিকভাৱে মই তেওঁলোকৰ গ্ৰেচুইটি 10 লাখ টকাকৈ দিম। সেয়াও নহ'ল। এতিয়া আমাৰ বহু শিক্ষকে ৰিটায়াৰমেণ্ট ল'লে, ঢুকালে, তেখেতলোকে কিন্তু কোনো এটকাও পাবলৈ সক্ষম হোৱা নাই। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়, আপুনি শিক্ষামন্ত্ৰী হৈ থাকোঁতে দিয়া প্ৰতিশ্ৰুতি যে যিসকল শিক্ষকে এদিন হ'লেও চাকৰি কৰিছে 10 লাখ টকাকৈ দিম বুলি যিটো কথা দিছিল, সেই কথা ৰক্ষা কৰক। বিভাগত পুনৰ দৰকাৰ হ'লে কেবিনেট মেম'খন সংশোধন কৰক। লগতে যিসকল টিউটৰ হ'ল মাত্ৰ 10,000 টকাত, এজন দৈনিক মজুৰি কৰা মানুহৰ এতিয়া 700 টকা হাজিৰা, মাত্ৰ 10,000 টকাত তেখেতলোকে কাম কৰি আছে। তেখেতলোককো আপুনি অকণমান পাৰিশ্ৰমিকটো বঢ়াই দিবলৈ আমি কাতৰৰে অনুৰোধ জনাইছোঁ। আৰু যিসকল শিক্ষক আজি এই সভাত সাংবাদমেল আয়োজন কৰিছে, আপোনাৰ মুখলৈ বাট চাই আছে, প্ৰথমতে এই 45 দিনৰ ভিতৰত আপুনি মাত্ৰ তাৎক্ষণিকভাৱে 45 দিনৰ ঠাইত যিমান পাৰে সোনকালে এই শিক্ষকসকলৰ সমস্যাটো সমাধান কৰিবলৈ আপোনাক চৰণত ধৰি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়। আজি আমাৰ প্ৰাক্তন সম্পাদক ৰমেন শইকীয়া ডাঙৰীয়া বৰ্তমানৰ চৰকাৰী তেখেত কৰ্মচাৰী, তেখেতৰ গোটেই কথাখিনি আপোনালোকে শুনিলে আৰু আমিতো আগৰ পৰাই গম পাওঁ। গতিকে আমি ভাবিছোঁ বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী তেখেত যথেষ্ট প্ৰভাৱশালী আৰু আজিৰ ডেটত তেখেত আমাৰ কাৰণে ভগৱান স্বৰূপ। কাৰণ এইটোৰ ওপৰত আজি আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকল হাজাৰ হাজাৰ শিক্ষক আজি পৰ্যন্ত জীয়াই আছোঁ তেখেতৰ মাত্ৰ প্ৰতিশ্ৰুতিৰ ওপৰত ভৰসা কৰি। আমি ভাবিছোঁ যে তেখেতে নিশ্চয় যেনেধৰণে এই চৰকাৰখনৰ দিনত তেখেতে যেনেধৰণে যি প্ৰতিশ্ৰুতি দি গৈছে সকলো কাম তেওঁ সম্পূৰ্ণ সফল হিচাপে ৰূপায়ণ কৰি গৈছে। আমি ভাবিছোঁ আমাৰ ক্ষেত্ৰতো তেখেতে সেই একেই কাৰ্যসূচী হাতত ল'ব। কিন্তু তেখেতক আমি বাৰম্বাৰ আমি চৰণত ধৰি নিবেদন কৰিছোঁ তেখেতৰ যি প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে। হয়তো তেখেতে বহুত ব্যস্ততাৰ মাজত আমাৰ এই প্ৰতিশ্ৰুতি পাহৰি যাব পাৰে। আমি গতিকে আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি তেখেতক পুনৰবাৰ আমি সোঁৱৰাই দিছোঁ। কিন্তু আমাৰ দুখ লাগে এটা কথাই, আমি এই কথাখিনিৰ ওপৰত ভিত্তি কৰি যেতিয়া আমি নিজৰ প্ৰাপ্য বিচাৰি আমি সুদূৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা যেতিয়া আমি বিভাগীয় বিষয়া আমলাৰ ওচৰলৈ আহোঁ, লগত কোনোদিন কথা নাপাতিলে। ইমান পৰ্যন্তও কয় আমি দুৰ্ভগীয়া শিক্ষকসকলে আজি 28 বছৰ, 33 বছৰ, 24 বছৰ এই চাকৰিটো বুকুত বান্ধি সম্পূৰ্ণ বঞ্চিত। আমি উপাৰ্জনৰ কাৰণে কিবা নহয় কিবা এটা উঠোৱা আমি লৈ পৰিয়ালটো পোহপাল দিব লগা হৈছে। গতিকে তেখেতে এনেধৰণে কয় আমাক আনকি যে আপোনালোকৰ কোনোবাই ঘৰত ৰং কৰে, কোনোবাই গাড়ী চলায়, কোনোবাই চব্জি বেপাৰ কৰে। আৰু আমি কৰিছোঁ হয়, আপোনালোকে তেনেকুৱা কৰ্ম কৰা শিক্ষক এজনক যদি কাইলৈ আমি শিক্ষকৰ পদত অধিষ্ঠিত কৰোঁ, আপোনালোকৰ তেনেকুৱা টেম্পু চলোৱা, আজি ঘৰত ৰং মৰা মানুহ এজনৰ স্কুলত কোনে ছাত্ৰ ছাত্ৰী বোলে নিযুক্তি দিব? কিমান আমাক তললৈ নি কথা কৈ চাওক। গতিকে আমাক ধিক্কাৰ দি কয়। তেখেতে এটা কথা জানিব লাগিছিলে, মই নাম ক'ব বিচৰা নাই, শিক্ষা বিষয় বিভিন্ন উচ্চপদস্থ বিষয়ে আমাক তেনেধৰণে আমাক হতাশ কৰে। তেখেতে এটা কথা জানিব লাগিছিলে, কৰ্ম সকলোৱে জানো যে বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এটা সময়ত তেখেত কি আছিলে আমি সকলোৱে জানো। কিন্তু তেখেতক এতিয়া আমি তেখেতৰ সেই পূৰ্বৰ ক্ষুদ্ৰমান কৰ্মৰ কাৰণে আমি তেখেতক কোনোবাই ভাৰতৰ প্ৰধানমন্ত্ৰী আখ্যা নিদিয়াকৈ আছো নেকি? যিজনে আমাৰ কৰ্মক লৈ আমি শিক্ষকৰ পদত অধিষ্ঠিত হ'লেও আমি ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিব নোৱাৰো বুলি ভাবিছে, তেখেতে আজি এই প্ৰধানমন্ত্ৰীজনক প্ৰধানমন্ত্ৰী হিচাপে বিবেচনা কৰিছে নে নাই? তেখেতৰ কৰ্মৰ কাৰণে তেখেতক আঁতৰাই ৰাখিছে নেকি? প্ৰধানমন্ত্ৰী বুলি নাভাবে নেকি? গতিকে আমি এইখিনি কথাত আমি অকণমান দুখ পাওঁ। আমি সন্মানীয় শিক্ষামন্ত্ৰীৰ ওচৰলৈ যদি যাওঁ, তেখেতে আমাক নিজাববীয়াকৈ আমাৰ চাকৰিটো কৰি দিব নোৱাৰে, আমি সেইটো ভালকৈ জানো। কিন্তু অন্ততঃ এজন শিক্ষকৰ লগত কথা কেনেধৰণে পাতিব লাগে, কি আচৰণ কৰিব লাগে, কি তেওঁলোকক অনুপ্ৰেৰণা দিব লাগে, কি সান্ত্বনা দিব লাগে, তেনেকুৱা ধৰণৰ কিন্তু বাক্য আজিলৈকে আমাৰ সন্মানীয় শিক্ষামন্ত্ৰীজনে আমাক কথা ক'ব। বেয়া ব্যৱহাৰ নহয়, তেখেতে আমাৰ লগত মানে আমাক বস্তুটো আমি কথা এষাৰ ক'লে তেওঁ যেন শুনিছে নে নাই শুনা আমি ধৰিব নোৱাৰোঁ। তেখেতে কথাষাৰ তেখেতক পদস্পৰ্শ হৈছে নাই সেইটো আমি আনকি ধৰিব নোৱাৰোঁ। আমাক তেওঁ দৰমহা পালেও নেপালেও আমিতো শিক্ষক, আমাৰ উৎপত্তিটো শিক্ষক। গতিকে এজন শিক্ষকক দৰমহা নেপালেও পালেও এজন শিক্ষক হিচাপে বিবেচনা কৰি তেখেতসকলে আমাৰ লগত কথা কোনোদিন নাপাতিলে। তথাপিতো আমি ভাবিছোঁ এই গোটেই বস্তুখিনিৰ মুৰব্বী হ'ল আমাৰ অতি প্ৰভাৱশালী সুদক্ষ বৰ্তমানৰ তেখেতৰ সমান মুখ্যমন্ত্ৰী আমি পোৱা নাই। গতিকে তেখেতক আমি কৰজোৰে অনুৰোধ জনাইছোঁ, এই গোটেই বস্তুটোৰ ওপৰত সম্পূৰ্ণ তেখেতৰ সম্পূৰ্ণ দায়িত্ব আছে আৰু তেখেতে ইচ্ছা কৰাটো কৰিব নোৱাৰোঁ বুলি হয়তো কোনো নকৰে বুলি আমাৰ দৃঢ় বিশ্বাস। আমি পুনৰবাৰ তেখেতলৈ অনুৰোধ জনাইছোঁ, তেখেতে যি 45 দিনৰ প্ৰতিশ্ৰুতি আমাক দিছিলে, আমি 45 দিনৰ ঠাইত আজি প্ৰায় 3 বছৰ অতিক্ৰম কৰিলোঁ। বহুত আশাবাদী
আন্দোলন বা আইনী প্ৰক্ৰিয়ালৈ আমি যাব বিচৰা নাই। তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমি খুব সোনকালে যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ নেতৃবৰ্গক বিষয়ববীয়াক মৌখিকভাৱে মুখামুখিকৈ কথা পতাৰ এটা সুযোগ দিয়ক। আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে তেখেতে এই কথাখিনি গম পোৱাৰ পিছত যাতে আমাৰ প্ৰতি অকণমান সদয় দৃষ্টি নিক্ষেপ কৰে, সেইটো কাৰণে মই ইমানকে কৈ মই মুখ্যমন্ত্ৰীজনৰ ওচৰত পুনৰবাৰ কৰজোৰে নিবেদন জনাই মোৰ চমু বক্তব্য সামৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছোঁ। প্ৰত্যেক ডিষ্ট্ৰিক্টতে প্ৰায় মিটিঙে মাতাকে তেওঁক লগ কৰা হৈছে। তেওঁ কিন্তু মই এনেকৈ আলোচনাত ভালকৈ বহিব পৰা নাই। মই জানো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন সবল ক্ষমতাশালী মন্ত্ৰী। তেওঁ কথা দি কথা ৰাখে আৰু তেওঁ কৰিব নোৱাৰা কাম একো নাই। গতিকেলৈ তেওঁ ধৈৰ্য পৰীক্ষা কৰিছে যেন লাগে। তেওঁ খুব কম সময়ৰ ভিতৰত আমাৰ কামটো কৰিব যেন মোৰ মনত ভাৱ হয়। গতিকে তেওঁক মাধ্যমৰ জৰিয়তে মই তেওঁক অকণমান আমাৰ আলোচনাত যাতে মোক মাতে, সেইটো আশাৰে মই বাট চাই ৰখি আছোঁ। বেছি কথা নকওঁ, কাৰণ এটা বস্তু আমি ভাবি এনচাৰ পোৱা নাই। কাৰণ 2021 চনত নিযুক্তি হৈ যোৱাৰ পিছত 45 দিন যিটো সময় দিছিলে, সেই সময়ৰ ভিতৰত আমি আমাৰ ডকুমেণ্টছ নথি পত্ৰ আকৌ জমা দিছিলোঁ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত। জমা দিয়াৰ পিছত এখন কমিটি বনাই দিয়ে, উচ্চ স্তৰৰ এখন কমিটি, তাতে স্ক্ৰিনিং কমিটি এটা বনাই দিয়ে। সেই কমিটিয়ে তদন্ত কৰি তাতে 2075টা এপাৰ্টমেণ্ট মানে এপ্লিকেশ্যন জমা হয়। সেইখিনি চালি জাৰি চাই 1195 জন শিক্ষক তাতে সঠিক পোৱা বুলি মাইনছ এখন হয়। সেই মাইনছত চহী হয় 29/9/2021 মাইনছত চহী হ'ল। চহী হোৱাৰ পিছতো আজি পৰ্যন্ত 45 মাহ পাৰ হৈ গ'ল, কিন্তু আমাক নিযুক্তি দিয়া নাই। তাৰ পিছতো আৰু এখন লিষ্ট প্ৰতিবেদন প্ৰস্তুত কৰে, সেইটো 2000ৰ ওপৰত মানে 1000ৰ ওপৰত টোটাল মিলাই দুটা মিলি 2270 জন শিক্ষকৰ প্ৰতিবেদন প্ৰস্তুত কৰে। প্ৰস্তুত কৰাৰ পিছতো আজি পৰ্যন্ত আমি নিযুক্তি নাপালোঁ। এইটোৰ প্ৰুফ হ'ল এইটো, আমাৰ চব তথ্য আছে ইয়াতে হাইপাৱাৰ কমিটি স্ক্ৰিনিং কমিটি চহী কৰি ৰাখিছে, চহী কৰিছে সঠিক থকা বুলি। কিন্তু সাংবাদিক বন্ধুসকল, স্কেনিং কমিটিয়ে চহী কৰাৰ উপৰিঞ্চি 2021 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখে এইজন মুখ্যমন্ত্ৰী মহোদয় সেই সময়ত শিক্ষামন্ত্ৰী হৈ থাকোঁতে ফাইলটো অনুমোদন জনাই থোৱা আছে। সেয়েহে আপোনালোকৰ যোগেদি আমি আৰু এটা আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ে 7 দিন টেবুলত ফাইল পেলাই থবলৈ নকওঁ বুলি কোৱাৰ পিছত কাৰ কাৰণে কি ৰহস্যত ফাইলটো আজি 48 মাহ ৰাখি থলে, তাৰো সেই বিষয়াজনৰ ওপৰতো তদন্ত কৰিবলৈ আমি আহ্বান জনাইছোঁ। তদন্ত কৰক, আমাৰ জীৱনৰ পৰা কিয় খেলা খেলিছে সেই বিষয়াগৰাকীয়ে, সেইজনৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ক কিবা আহ্বান জনাইছোঁ। Stay informed, stay ahead. News NE 365.